কাতি বিহুত তুলসী তলত আপুনি কিমান সময়ত চাকি জ্বলাব? তুলসী ভেটি আপোনাৰ ঘৰত আছে নে নাই? যদি আপোনাৰ ঘৰত তুলসী ভেটি নাই, তেন্তে আপুনি কোনটো দিশত তুলসী ভেটিটো বনাব? কেনেকৈ আপুনি তুলসী ভেটিৰ তলত চাকি জ্বলাব লাগিব? আৰু আপোনাৰ ঘৰত থকা তুলসী ভেটিটো কোনটো দিশত থাকিব লাগিব বা আপুনি তুলসীৰ ভেটিটোৰ চৌপাশ কেনেদৰে ৰাখিব লাগিব, এই সকলোবোৰ আজি মই এই ভিডিঅ'টোত উল্লেখ কৰিম। যিসকলে কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই প্ৰসাদ এমুঠি দিম বুলি ভাবিছে, তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কাৰণ ভুলকৈ যদি আপুনি তুলসী পূজা কৰে, তেন্তে আপোনাৰ পূজা সফল নহ'ব। কাতি বিহুৰ সম্বন্ধে আজি সকলো কথা আপুনি এই ভিডিঅ'টোৰ জৰিয়তেই জানিব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। কাতি বিহুত তুলসীৰ তলত আমি চাকি জ্বলাওঁ। আন দুটা বিহুৰ দৰে আমি কাতি বিহুত ৰং ৰইচ নকৰোঁ। আমি কাতি বিহুত কেৱল প্ৰাৰ্থনা কৰোঁ, আশাৰ প্ৰাৰ্থনা। ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ ঘৰৰ ভঁৰাল নদন বদন হয়, ঘৰখনত যাতে মা লক্ষ্মীয়ে বাস কৰে। ভগৱান লক্ষ্মীৰ সৈতে ভগৱান নাৰায়ণে যাতে ঘৰখনত সদায় বাস কৰে, তাৰ কাৰণে আমি কাতি বিহুত প্ৰাৰ্থনা কৰোঁ। সকলোৱে একেলগে তুলসীৰ তলত আমি গাওঁ, তুলসীৰ তলে তলে মৃগপহু চৰে। গধূলি কাতি বিহুত আমি তুলসীৰ তলত চাকি জ্বলাই প্ৰসাদ বিতৰণ কৰোঁ। এনেকৈ আমাৰ গ্ৰাম্য সমাজত কাতি বিহুৰ পৰম্পৰা চলি আহিছে। কিন্তু এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তুলসী ভেটি সন্দৰ্ভত আজি মই কিছু কথা আপোনালোকক জনাম। কেনেকৈ তুলসী পূজা কৰিব লাগিব, কোনজোপা তুলসী আপুনি ঘৰত ৰোপণ কৰিব লাগিব, সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে তুলসীৰ ভেটি বনাম বুলি ভাবি থকাৰ পূৰ্বে আপুনি এই ভিডিঅ'টো এবাৰ চাই লওক, তেতিয়া আপোনাৰ সকলো মনৰ প্ৰশ্ন দূৰ হ'ব। আমাৰ এটা ধৰ্মীয় বিশ্বাস আছে, যিখন ঘৰত তুলসীৰ পুলি আছে, সেই তুলসীৰ পুলিৰ তলত যিখন ঘৰত সদায় সন্ধিয়া চাকি এগছ জ্বলে, সেই ঘৰখনত সদায় শান্তি বিৰাজ কৰে। মা লক্ষ্মী সেই ঘৰখনত সদায় বাস কৰে। যিখন ঘৰত তুলসী পুলি থাকে, সেই তুলসীৰ পুলিৰ তলত বিধিগতভাৱে যিখন ঘৰত এগছি বন্তি জ্বলে, সেই ঘৰখনত কেতিয়াও বিদ্বেষ, হাই কাজিয়া, অশান্তি আদিৰ সৃষ্টি নহয়। তুলসীৰ তলত যিখন ঘৰৰ লোকে চাকি জ্বলাই নিয়মিত, তেওঁলোকে কেতিয়াও আৰ্থিক অভাৱ অনাটনৰ সন্মুখীন নহয়। তেওঁলোকৰ ধন টকা পইচা কম হ'ব পাৰে, কিন্তু কেতিয়াও টনাটনি নহয়। বিশ্বাস কৰা হয়, যি ঘৰ মানুহত তুলসী থাকে বা যিটো স্থানত তুলসী থাকে, তাতেই হেনো দেৱী দেৱতাই বাস কৰে। তুলসী বৈজ্ঞানিক আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ। তুলসীক দিব্য বৃক্ষ বুলি গণ্য কৰা হয়, কিন্তু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও তুলসী পাতৰ বহুত বেছি উপকাৰিতা আছে। আপুনি যদি নিয়মিত তুলসী পাত চোবাই খায়, তেন্তে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বাঢ়িব। তুলসী যে কেৱল ধাৰ্মিক বস্তু তেনেকুৱা নহয়, বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ই খুবেই উপকাৰী। যিখন ঘৰৰ বিবাহিতা মহিলাগৰাকীয়ে পুৱা স্নান কৰি স্বচ্ছ বস্ত্ৰ পৰিধান কৰি তুলসীৰ তলত চাকি জ্বলাই তুলসীত জল অৰ্পণ কৰে, তেওঁৰেই স্বামীৰ আয়ুস দীঘলীয়া হয়। শিৰৰ সেন্দুৰ অক্ষত অৱস্থাত থাকিব সদায় তুলসীৰ তলত চাকি জ্বলালে। ঘৰখনত যদি আপুনি সুখ শান্তি বিচাৰিছে, তেন্তে ঘৰৰ মহিলাগৰাকীয়ে, পুৰুষসকলেও কৰিব, কিন্তু বিশেষকৈ মহিলাগৰাকীয়ে সদায় গা ধুই তুলসীৰ তলত এগছি চাকি জ্বলাই তুলসীত জল অৰ্পণ কৰিবচোন। দেখিব আপোনাৰ ঘৰখনত সঁচাকৈয়ে আগতকৈ পৰিৱেশটো সলনি হৈ গৈছে। তেনেকুৱা ঘৰতেই মা লক্ষ্মীয়ে চিৰদিনৰ কাৰণেই বাস কৰে। যিখন ঘৰত এই তুলসী পুলি নাই, তুলসীৰ ভেটি নাই, তুলসীৰ তলত চাকি নজ্বলে, সেই ঘৰখনত যিকোনো সময়ত সংঘাতপূৰ্ণ পৰিস্থিতি, অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সেইখন ঘৰত মানুহবোৰৰ মাজত মনোমালিন্য হয়। তুলসী ভেটি নথকা মানুহৰ ঘৰত সদায় আৰ্থিক অভাৱ অনাটন দেখিবলৈ পোৱা যায়। ভগৱান বিষ্ণুৰ অতিকে প্ৰিয় এই তুলসী। ভগৱান বিষ্ণুৰ পূজাত তুলসী অৰ্পণ কৰা হয়। তুলসী অবিহনে ভগৱান বিষ্ণুৱে ভোগ পৰ্যন্ত স্বীকাৰ নকৰে। বিষ্ণু পুৰাণত তুলসী সম্বন্ধে বহুকেইটা গুৰুত্বপূৰ্ণ নিয়মৰ কথা উল্লেখ আছে। যদি কাতি বিহু বুলি আপুনিও ঘৰত এটা তুলসী ভেটি ৰোপণ কৰিব বিচাৰিছে, তেন্তে এই কথাখিনি আপোনাৰ বাবে বেছ গুৰুত্বপূৰ্ণ হ'ব। মনত ৰাখিব, শাস্ত্ৰই কিন্তু তুলসীক একেবাৰে সাধাৰণ বুলি গণ্য কৰা নাই।
তুলসীক বিষ্ণুপ্ৰিয়া বুলি গণ্য কৰা হৈছে। বিশ্বাস কৰা হয় যিটো স্থানত তুলসী পুলি থাকে সেই স্থানলৈ ভগৱান বিষ্ণু আৰু মা লক্ষ্মী নিজেই আহে। এতিয়া আপোনাৰ প্ৰথম প্ৰশ্নটো হ'ব পাৰে, তুলসী পূজা আমি কাতি বিহুৰ দিনটোত কেনেকৈ কৰিম? চাওক, তুলসী পূজাৰ কিছু নিয়ম আছে। আপুনি ৰাতিপুৱা সোনকালে স্নান কৰিব, পৰিষ্কাৰ বস্ত্ৰ ধাৰণ কৰি ভক্তিভাৱেৰে আপুনি তুলসী ভেটিটো বনাব আৰু সেই তুলসীত আপুনি জল চাকি অৰ্পণ কৰিব লাগিব। তুলসীক আপুনি সেন্দুৰ, ফুল, চূৰ্ণি আদি অৰ্পণ কৰিব পাৰে। আপুনি তুলসী ভেটি পৰিক্ৰমা কৰিব পাৰে, তুলসী মন্ত্ৰ জপ কৰিব পাৰে। কিন্তু পূজাৰ পূৰ্বে আপুনি তুলসী ভেটিটো চাফ চিকুণ কৰি ল'ব, যদিহে আপোনাৰ ঘৰত পুৰণি তুলসী ভেটি আছে। জোঠা হাতেৰে কেতিয়াও আপুনি তুলসী ভেটি স্পৰ্শ নকৰিব। এতিয়া ৰাতিপুৱা সোনকালে শুই উঠি স্নান কৰি প্ৰথম তুলসী ভেটিটো পৰিষ্কাৰ কৰি ল'ব আৰু যদি আপোনাৰ ঘৰত তুলসী ভেটি নাই তেতিয়াহ'লে আপুনি স্নান কৰিহে তুলসী ভেটিটো নিৰ্মাণ কৰিব। সূৰ্যাস্তৰ সেই সময়খিনিত সন্ধিয়া লগা আপুনি তুলসীৰ তলত চাকি জ্বলাব, জল অৰ্পণ কৰিব। শৃংগাৰ সামগ্ৰী যেনে সেন্দুৰ, লাল বা গোলাপ ফুল আপুনি অৰ্পণ কৰিব পাৰে আৰু চূৰ্ণি আগবঢ়াব পাৰে তুলসী মাৰ কাৰণে। তুলসী পৰিক্ৰমা কৰিবলৈ একেবাৰে নাপাহৰিব। 7 বাৰ তুলসী পৰিক্ৰমা কৰিব লাগে। মন্ত্ৰপাঠ কৰিবলৈ হ'লে আপুনি তুলসী মন্ত্ৰ জপ কৰিব। যিকোনো মা লক্ষ্মীৰ মন্ত্ৰও জপ কৰিব পাৰে বা ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে। পূজাৰ সময়ছোৱাত আপুনি প্ৰসাদ, ভোগ, ফল, মিঠাই আদি অৰ্পণ কৰিব আৰু পূজাৰ শেষত সেই ভোগ, প্ৰসাদ বা মিঠাই পৰিয়াল, আত্মীয় স্বজনৰ মাজত আপুনি বিতৰণ কৰিব। মই পুনৰ কৈছোঁ, চাফ চিকুণতাৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব। জোঠা হাতেৰে আপুনি তুলসী ভেটি নবনাব। কাঁইটযুক্ত যদি গছ আছে তুলসী ভেটিৰ পৰা আপুনি আঁতৰাই ৰাখক। আৰু যদি আপুনি কেনেবাকৈ টাবত তুলসী পুলি ৰোপণ কৰিছে তেন্তে সেই টাবটোত আৰু বেলেগ পুলি নাৰাখিব। বাস্তুৰ দিশৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে তুলসীৰ পুলিটো আপুনি দক্ষিণ দিশত নাৰাখিব। তুলসীৰ ভেটি যদি আপুনি বনাব খুজিছে তেন্তে উত্তৰ পূব দিশতেই বনাব। আৰু ঘৰত যদি আপুনি তুলসী পুলি এনেও ৰাখিব খুজিছে তেন্তে উত্তৰ বা উত্তৰ পূব দিশতহে সেই পুলিটো ৰাখিব। তুলসী পুলিটোৰ কাষত আপুনি ভুলতো তিতা কাপোৰ নেমেলিব। তিতা কাপোৰেই নহয়, আৱৰ্জনা আদিৰ পৰাও আপুনি তুলসী পুলিটোক বচাই ৰাখিব লাগিব। বহুতেই তুলসীত দেওবাৰ আৰু মঙলবাৰে জল অৰ্পণ কৰিব নালাগে বুলি কয়। দেওবাৰৰ দিনা তুলসী পাত ছিঙিবও নালাগে বুলি কয়। আৰু এটা কথা ঠিক, আপুনি নিশাৰ ভাগত তুলসী পাত একেবাৰে নিছিঙিব। শাস্ত্ৰই আমাক 5 প্ৰকাৰৰ তুলসীৰ কথা কৈছে। 5 প্ৰকাৰৰ তুলসী আছে। আপুনি জানেনে নাই নাজানো, কিন্তু আপুনি জানি লোৱাটো আজি দৰকাৰ। কোনটো পুলি আপুনি ঘৰত ৰোপণ কৰিব, কোনটো পুলি আপুনি তুলসীৰ ভেটিত ৰাখিব, সেইটো আপুনি জানি লোৱাটো দৰকাৰ। আপোনাক আৰু এটা কথা কৈ থওঁ, গাঁৱত যিসকলে তুলসী ভেটি বনায় তেওঁলোকৰ কথা সুকীয়া। চহৰত যিসকলে তুলসী পুলি ৰাখে তেওঁলোকে কিন্তু ভুলতো ছাদত তুলসী পুলি নাৰাখিব। এয়া হৈছে ঊৰ্ধ্ব দিশ। তুলসী পুলিটো সদায় এনেকুৱা স্থানত আপুনি ৰোপণ কৰিব, ভেটিটো এনেকুৱা স্থানত বনাব যাতে সেই বতাহে তুলসী পুলিটো স্পৰ্শ কৰিব পাৰে, পজিটিভ শক্তিয়ে যাতে তুলসী পুলিটো স্পৰ্শ কৰিব পাৰে, তেনেকুৱা এক স্থানত আপুনি এই তুলসী ভেটিটো বনাব লাগিব। তুলসী পুলিক স্পৰ্শ কৰি যদি সেই পজিটিভ শক্তিয়ে আপোনাৰ ঘৰত যদি প্ৰৱেশ কৰে তেন্তে আপুনি তাৰ পৰা এনেকুৱা উত্তম ফল লাভ কৰিব যিটো আপুনি কল্পনাও কৰিব নোৱাৰে। তুলসীয়ে নিগেটিভ শক্তিক পজিটিভ শক্তিলৈ ৰূপান্তৰিত কৰে। বিশ্বাস কৰক, তুলসীত বহুত বেছি পজিটিভ এনাৰ্জি আছে। আনকি আপুনি যেতিয়া ক'ৰবালৈ যায়, ঘৰৰ যেতিয়া আপুনি তলা চাবি মাৰি যায়, চাবিটো আপুনি ক'ৰবাত কেতিয়াবা যে লুকুৱাই থৈ যাবলগীয়া হয়, বেলেগত লুকুৱাৰ দৰকাৰ নাই। আপোনাৰ ঘৰত থকা তুলসী ভেটিত আপুনি চাবিটো থৈ যাবচোন, আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। যাৰ কুণ্ডলীত বুধৰ স্থিতি একেবাৰে বেয়া তেওঁলোকে ছাদত ভুলতো তুলসী পুলি নাৰাখিব। কেতিয়াও আপুনি আন্ধাৰ জেগাত তুলসী ভেটি নবনাব। শাস্ত্ৰই আন্ধাৰ জেগাত তুলসী ভেটি বনোৱাটো একেবাৰে অনুচিত বুলি কৈছে। তুলসী ভেটিটো এনেকুৱা এটা স্থানত আপুনি আজি বনাই ৰাখক, সূৰ্যৰ প্ৰথম কিৰণ যাতে প্ৰথম তুলসীৰ ভেটিটোত পৰে। চাবচোন তেতিয়া আপোনাৰ আৰ্থিক প্ৰগতি কেনেদৰে হয়। এতিয়া মই তুলসী কেই প্ৰকাৰৰ সেয়া মই আপোনাক ক'বলৈ বিচাৰিছোঁ। শাস্ত্ৰৰ মতে তুলসী 5 প্ৰকাৰৰ: ৰাম তুলসী, কৃষ্ণ তুলসী বা শ্যাম তুলসী, বন তুলসী, বিষ্ণু তুলসী আৰু বেছিকৈ যে ফুল থাকে এটা তুলসী দেখিছেনে? এনেকুৱা 5 প্ৰকাৰৰ তুলসী আছে। আমাৰ ঘৰবোৰত ৰাম তুলসী বা শ্যাম তুলসী
এই দুবিধ তুলসীয়ে ৰোপণ কৰা হয়। শাস্ত্ৰৰ মতে মানুহৰ ঘৰৰ বাবে ৰাম বা শ্যাম তুলসীয়ে হৈছে উত্তম। ৰাম বা শ্যাম তুলসীক বাদ দি ঘৰত অন্য তুলসী ৰোপণ কৰাটো একেবাৰে উচিত নহয়। ৰাম তুলসীক আপুনি সহজেই চিনিব পাৰিব। ইয়াৰ পাতবোৰ সম্পূৰ্ণ সেউজীয়া। আয়ুৰ্বেদৰ মতেতো বাকী 4 প্ৰকাৰৰ তুলসীতকৈ ৰাম তুলসীৰে আটাইতকৈ বেছি ঔষধি গুণ আছে। এই তুলসীবিধ ইমান বেছি পবিত্ৰ, এই ৰাম তুলসীয়ে মানুহৰ শৰীৰত, মানুহৰ অভ্যন্তৰত এক সাংঘাতিক ধৰণৰ পজিটিভ এনাৰ্জিৰ সৃষ্টি কৰে। সেইবাবেই এই 5 বিধ তুলসীৰ আটাইতকৈ পবিত্ৰ বুলি ধৰা হয় এই ৰাম তুলসী। কাতি বিহু বুলিয়েই নহয়, অনবৰতেই ঘৰত এই ৰাম তুলসীজোপা আপুনি ৰোপণ কৰি ৰাখক। ইয়াৰ ঔষধি গুণো বহুত বেছি। এই তুলসী ঘৰলৈ আনি আপুনি উত্তৰ পূব দিশত ৰোপণ কৰক। উত্তৰ পূব দিশ বুলি যদিও মই কৈছোঁ, এনেকুৱা এটা স্থান আপুনি নিৰ্বাচন কৰি লওক, যিটো স্থানত সহজতে মানুহৰ ভৰিৰ খোজ নপৰে, সহজতে মানুহ যিটো স্থানলৈ অহা যোৱা নকৰে, তেনেকুৱা এক উত্তৰ পূব দিশৰ ঠাই আপুনি নিৰ্বাচন কৰি লওক। দ্বিতীয়টো হ'ল শ্যাম তুলসী। ইয়াক আপুনি কৃষ্ণ তুলসীও বুলি ক'ব পাৰে। শ্যাম তুলসীৰ পাতটো সামান্য বেঙুনীয়া ৰঙৰ হয়। পাতটো 1-2 ইঞ্চি দীঘল হয়। আপোনাৰ ঘৰত থাকিবও পাৰে। শ্যাম তুলসী ভগৱান শ্ৰীকৃষ্ণৰ অতিকে প্ৰিয়। শ্যাম তুলসীৰো ৰাম তুলসীৰ দৰেই বিভিন্ন ঔষধি গুণ আছে। যদি আপোনাৰ কফ হৈছে, কাহ হৈছে, তেন্তে শ্যাম তুলসীৰ পাত বহুত বেছি উপকাৰী। এই তুলসীৰ পোনপটীয়া সম্বন্ধ শ্যাম বৰণৰ ভগৱান বিষ্ণুৰ সৈতে আছে, ভগৱান নাৰায়ণৰ সৈতে আছে। সেইকাৰণেই বহু মানুহে ঘৰত শ্যাম তুলসী বা কৃষ্ণ তুলসী ৰোপণ কৰে। এতিয়া আপুনি জানিব লগা কথাটো হ'ল, আপুনি কিমান সময়ত তুলসীৰ তলত চাকি জ্বলাব। এইবাৰ সেই সময়খিনি মই আপোনাক ক'ব বিচাৰিছোঁ। কাতি বিহুৰ দিনাই ধনতেৰছ। এই দিনটোত আপুনি মা লক্ষ্মীক তুষ্ট কৰিবলৈ আপোনাৰ হাতত অফুৰন্ত সুযোগ আছে। সেই সুযোগ আপুনি গ্ৰহণ কৰিব পাৰে। কাতি বিহুত এনেও আপুনি তুলসীৰ তলত চাকি জ্বলালেইহেঁতেন। তাতেই ধন ত্ৰয়োদশী। সন্ধিয়াৰ সময়ত ধন ত্ৰয়োদশী ধনতেৰছত মা লক্ষ্মী, ভগৱান ধনন্তৰী, ভগৱান কুবেৰ দেৱক পূজা প্ৰাৰ্থনা কৰাৰ এক নিয়ম আছে, পৰম্পৰা আছে। আপোনাৰ সন্মুখত এনেকুৱা সুযোগ এবছৰৰ মূৰত আহিছে। এই সুযোগ আপুনি ভুলতো নেহেৰুৱাব। ধন ত্ৰয়োদশীৰ তিথিৰ সময় 18 অক্টোবৰৰ 12:18 পৰা 19 অক্টোবৰ 1:51 আছে। কিন্তু ইয়াৰ শুভ সময় আছে। সেই শুভ সময়খিনিত ধনতেৰছ যিহেতু মানুহে উদযাপন কৰিব, সেই সময়খিনিত আপুনি দুটাকৈ সুযোগ ল'ব পাৰে। সন্ধিয়া লগা আপুনি চাকিগছ তুলসীৰ তলত জ্বলাব। নামঘৰত যেতিয়া দবা বাজে, তেতিয়াই আমি ঘৰত চাকি বন্তি জ্বলাওঁ। কিন্তু যিহেতু সেইদিনা ধনতেৰছ পৰিছে, তেনে ক্ষেত্ৰত আপুনি সন্ধিয়া 7:16 পৰা 8:20 এক শুভ সময় আছে, ধনতেৰছৰ শুভ সময়। এই সময়খিনিত মানুহে সোণৰূপৰ গহনা কিনিব পাৰিব, ভগৱান ধনন্তৰী মা লক্ষ্মীৰ পূজা কৰিব পাৰিব। যদি আপুনি সন্ধিয়া সময়তেই তুলসীৰ তলত চাকি জ্বলায়, তেন্তে এই 7:16 পৰা 8:20 সময়খিনি, এইখিনিতো আপুনি মা লক্ষ্মীক তুষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। আৰু যদি এই সময়ছোৱাত আপুনি তুলসীৰ তলত চাকি জ্বলাই মা লক্ষ্মীক তুষ্ট কৰিবলৈ চেষ্টা কৰে, তেন্তে নিশ্চিতভাৱে মা লক্ষ্মী আপোনাৰ প্ৰতি প্ৰসন্ন হ'ব। আপোনাক দুহাতেৰে ধন ধান তেওঁ প্ৰদান কৰিব। এতিয়া তুলসীৰ তলত আপুনি চাকিগছ কাতি বিহুৰ সন্ধিয়া কেনেকৈ জ্বলাব সেয়া কৈ দিছোঁ, আপুনি কেৱল মনত ৰাখি ল'ব। তুলসীৰ তলত চাকিগছ জ্বলাওঁতে যি গছ চাকি আপুনি জ্বলাব, সেই চাকিগছ কেইটামান চাউলৰ ওপৰত ৰাখিব। অৰ্থাৎ কেইটামান চাউল আপুনি ছটিয়াই ল'ব। সেই চাউলকেইটাৰ ওপৰত আপুনি এগছ ঘিউৰ বা মিঠাতেলৰ চাকি জ্বলাব পাৰে। চাকিগছ জ্বলাই সেই চাকিগছ তুলসীজোপাৰ ওচৰত 3 বাৰ ঘূৰাব, তুলসী মন্ত্ৰ জপ কৰিব। চাকিগছৰ ওচৰত তুলসী পাত, ফুল আৰু অকণমান চাউলো আপুনি ৰাখিব। ভগৱানক আপুনি প্ৰাৰ্থনা যিকোনোভাৱে কৰিব পাৰে। যদি তুলসী মন্ত্ৰ জপ কৰিব খোজে, তেন্তে ওম শ্ৰী তুলসী নমঃ, ওম শ্ৰী তুলসী নমঃ, ওম শ্ৰী তুলসী নমঃ, এই মন্ত্ৰ আপুনি জপ কৰিব পাৰে। মনত ৰাখিব, সঠিক সময়খিনি আপোনাৰ কাৰণে হ'ব সন্ধিয়া সূৰ্যাস্তৰ পিছত। স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি ভক্তিভাৱেৰে আপুনি ঘিউ বা মিঠাতেলৰ চাকি জ্বলাব। সেই চাকিগছ কেইটামান চাউলৰ ওপৰত ৰাখি চাকিগছ জ্বলাব।
কাৰণ চাকি গছৰ তলত মানে আসন অবিহনে যদি আপুনি চাকি এগছ জ্বলায় সেই চাকি গছ কেতিয়াও সম্পূৰ্ণ নহয় গতিকে চাউলেৰে চাকি গছৰ কাৰণে আসন বনায় সেই আসনত চাকি গছ ৰাখি তুলসীৰ তলত চাকি গছ জ্বলালে আপুনি তাৰ পৰা উত্তম ফল লাভ কৰিব আটাৰ চাকি জ্বলালে বহুত বেছি শুভ বুলি গণ্য কৰা হয় ওম শ্ৰী তুলসী নমঃ এই মন্ত্ৰ 11 বাৰ জপ কৰিব আৰু পাৰিলে 108 বাৰ জপ কৰিব চাকি জ্বলাৰ পিছত আপুনি পৰিক্ৰমা কৰিব চাকি গছ লৈ বাওঁফালৰ পৰা সোঁফাললৈ 3 বাৰ পৰিক্ৰমা কৰিব এনেদৰে আপুনি কাতি বিহুত চাকি জ্বলালে পূৰ্ণ ফল লাভ কৰিব মা লক্ষ্মীয়ে আপোনাক ধন ধানেৰে উপচাই দিব আশা কৰিম কাতি বিহুত এনেদৰে চাকি জ্বলাই আপুনিও আৰ্থিকভাৱে সচ্ছল হওক আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই নিৰোগী হৈ থাকক ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ